নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ খবৰ ষ্টুডিঅ'ত মই সাজিদ। আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া। আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছি আহিছে নেকি? আপোনাৰ স্মাৰ্ট মিটাৰত যদি বিদ্যুতৰ বিল বেছি আহিছে তেন্তে চিন্তা নকৰিব। পূৰ্বতকৈও দুগুণ হাৰত যদি বিদ্যুতৰ বিল আপোনালৈ আহিছে তেন্তে এতিয়াৰ পৰা চিন্তাৰ প্ৰয়োজন নাই। আপোনাৰ বাবে বিদ্যুৎ ৰেহাই কৰিবলৈ আহিছে ডাঙৰ সুযোগ আৰু এটা ভাল খবৰ লৈ আহিছে। PM সূৰ্য ঘৰ আঁচনিৰ অধীনত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। কিন্তু কেনেদৰে আবেদন কৰিব PM সূৰ্য ঘৰ আঁচনিৰ বাবে? লৈ আহিছে এই মুহূৰ্তৰ সবিশেষ খবৰ। ফুল প্লেটৰ মাধ্যমেৰে লৈ অহাৰ চেষ্টা কৰিছো। আপোনাৰ বিদ্যুতৰ বিল, আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুতৰ মাচুল বেছিকৈ আহিছে নেকি? পূৰ্বতকৈও দুগুণ আহিছে নেকি বিদ্যুতৰ মাচুল? বিদ্যুৎ মাচুল ৰেহাই কৰিবলৈ আহিছে ডাঙৰ সুযোগ। PM সূৰ্য ঘৰ আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ। ইতিমধ্যে ৰাজ্যৰ 6500 পৰিয়ালে সংস্থাপিত কৰিছে সোলাৰ পেনেল। 24 মেগাৱাট সংস্থাপিতৰ ক্ষমতাৰে জনতাই লাভ কৰিছে বিদ্যুৎ। প্ৰায় সম্পূৰ্ণ ৰেহাই কৰিব পাৰিব বিদ্যুতৰ বিল। আপুনি বিদ্যুৎ ৰাহি কৰি বিক্ৰীও কৰিব পাৰিব। দৈনিক কিমান ইউনিট খৰচ কৰিব তাৰো হিচাপ ৰাখিব পাৰিব আপুনি। আৰু বিদ্যুৎ ৰেহাই কৰিবৰ বাবে আপুনি গ্ৰহণ কৰক সূৰ্য ঘৰ আঁচনি। সূৰ্য ঘৰ আঁচনিত কিদৰে আপুনি আবেদন কৰিব পাৰিব? pmsuryaghar.gov.in পৰ্টেলতো কৰিব পাৰিব আবেদন। কোনো দালালৰ সহায় নোলোৱাকৈ লাভ কৰিব এই বিজুলী। এই আঁচনিত আবেদন কৰিবৰ বাবে কোনো দালালৰ প্ৰয়োজন নহব আপোনাক। আৰু এইদৰে সোলাৰ পেনেল লগোৱাৰ পিছতে ৰাহি হ'ব আপোনাৰ বিদ্যুৎ। যদি আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুতৰ মাচুল বেছিকৈ আহিছে, পূৰ্বতকৈও যদি দুগুণ আহিছে বিদ্যুতৰ মাচুল, তেন্তে চিন্তাৰ প্ৰয়োজন নাই। বিদ্যুৎ মাচুল ৰেহাই কৰিবলৈ আপোনাৰ বাবে আহিছে ডাঙৰ সুযোগ। PM সূৰ্য ঘৰ আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ। ইতিমধ্যে ৰাজ্যৰ 6500 পৰিয়ালে সংস্থাপিত কৰিছে সোলাৰ পেনেল। 24 মেগাৱাট সংস্থাপিতৰ ক্ষমতাৰে জনতাই লাভ কৰিছে বিদ্যুৎ। প্ৰায় সম্পূৰ্ণ ৰেহাই কৰিব পাৰিব বিদ্যুৎ বিল। আপুনি বিদ্যুৎ ৰাহি কৰাৰ উপৰিও বিক্ৰীও কৰিব পাৰিব। আৰু দৈনিক কিমান ইউনিট খৰচ কৰিব তাৰো হিচাপ ৰাখিব পাৰিব আপুনি। বিদ্যুৎ ৰেহাই কৰিবৰ বাবে আপুনি গ্ৰহণ কৰক সূৰ্য ঘৰ আঁচনি। সূৰ্য ঘৰ আঁচনিত আপুনি কিদৰে আবেদন কৰিব? pmsuryaghar.gov.in পৰ্টেলত আপুনি আবেদন কৰিব পাৰিব। আৰু এই আবেদনৰ বাবে আপোনাক কোনো দালালৰ সহায়ৰ প্ৰয়োজন নাই। আৰু এইদৰে সোলাৰ পেনেল লগোৱাৰ পিছতে ৰাহি হ'ব আপোনাৰ বিদ্যুৎ।